প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। মই আজি আপোনালোকক বাধ্যতাৰ যোগেদি সুস্থতা আহে তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। ঈশ্বৰে আমাক সুস্থ হ'বলৈ প্ৰেছক্ৰিপশ্যন চিকিৎসাৰ ব্যৱস্থাপত্ৰ দিছে। আপুনি সুস্থ হ'বলৈ সেই চিকিৎসাৰ ব্যৱস্থাপত্ৰৰ বাধ্য হ'ব লাগিব। ঈশ্বৰে তেওঁ নিজ বাক্য পঠাই সিহঁতক সুস্থ কৰে আৰু সিহঁতক সিহঁতৰ নানা আপদৰ পৰা ৰক্ষা কৰে। গীতমালা 107:20। ঈশ্বৰে কৈছে, কিয়নো যিবিলাকে সেইবোৰ পায় সেইবিলাকলৈ সেইবোৰ জীৱনস্বৰূপ আৰু সেইবিলাকৰ সৰ্বশৰীৰলৈ স্বাস্থ্যস্বৰূপ। হিতোপদেশ 4:22। সুস্থ হ'বৰ বাবে ঈশ্বৰে তেওঁৰ বাক্য ৰাখিছে। সেই বাক্যত জীৱন আছে। যিজনে সেই বাক্য পায় তেওঁ সৰ্বশৰীৰলৈ স্বাস্থ্যস্বৰূপ। আপোনাৰ শৰীৰটো ৰোগীয়া আৰু সুস্থ কৰি ৰখা অধিকাৰ আত্মাৰ আছে। হিতোপদেশ 17:22। আত্মাই শৰীৰটোক জীৱন দিয়ে। শৰীৰটোৰ নিজা জীৱন নাই। ঈশ্বৰে আমাক সুস্থ হ'বলৈ বাক্যৰ যোগেদি পৰামৰ্শ দিছে। আমি সেইবিলাকৰ বাধ্য হ'ব লাগে। এবাৰ যেতিয়া ইজৰাইল লোকবিলাকে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেতিয়া ঈশ্বৰ জিহুৱাই লোকবিলাকৰ মাজলৈ পুৰণি ধৰুৱা সাপ পঠালে। তাতে সেইবোৰে দংশিলত ইজৰাইলৰ অনেক লোক মৰিল। তাতে লোকবিলাক নমৰিবৰ নিমিত্তে জিহুৱাই মোচীক ক'লে, তুমি এটা পুৰণি ধৰুৱা সাপ সাজি এডাল খুঁটিৰ ওপৰত নিচান স্বৰূপে তুলি ৰাখিবা। তাতে সাপে দংশা যিকোনো মানুহে তালৈ চাব, সেইজনে জীৱ। তেতিয়া মোচীয়ে পিতলৰ এটা সাপ বনাই নিচান স্বৰূপে এডাল খুঁটিত তুলি ৰাখিলে। পাছে যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপটোলৈ দৃষ্টি কৰিলত তেওঁ জিলে। গণনা পুস্তক 21:8-9। তেওঁলোকে সাপে দংশাৰ পৰা নমৰিবলৈ ঈশ্বৰে যি পৰামৰ্শ দিছিল তাৰ বাধ্য ফলত তেওঁলোক নমৰিল, জিলে। তেওঁলোকে ৰক্ষা পাবৰ বাবে ঈশ্বৰৰ পৰামৰ্শৰ বাধ্য হৈছিল। দ্বিতীয় ৰাজাৱলী 5:10-14 এলিছা ভাৱবাদীয়ে নামান কুষ্ঠৰোগীক জৰ্দন নদীত 7 বাৰ জুবুৰা মাৰিবলৈ আদেশ দিয়াৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। কিন্তু নামানে তেওঁৰ আদেশ মানিবলৈ অমান্তি হৈছিল। কিন্তু তেওঁৰ এজন দাসে তেওঁক বুজাই বঢ়াই জৰ্দন নদীত 7 বাৰ জুবুৰা মাৰিবলৈ বাধ্য কৰালে। তেওঁ বাধ্য হৈ জৰ্দন নদীত 7 বাৰ জুবুৰা মৰাৰ লগে লগে তেওঁৰ গাৰ মঙহ সৰু ল'ৰাৰ গাৰ মঙহৰ নিচিনা হ'ল আৰু তেওঁ সুচী হ'ল। যদি তেওঁ এলিছা ভাৱবাদীয়ে দিয়া পৰামৰ্শ নামানিলেহেঁতেন তেওঁ সুস্থ নহ'লহেঁতেন। যেতিয়া তেওঁ ঈশ্বৰৰ ভাৱবাদীৰ পৰামৰ্শত মান্তি হ'ল, তেতিয়া তেওঁ তুৰন্ত সুস্থ হ'ল। যীশুৱে 4জনে শয্যাত বৈ অনা যথ ৰোগীজনক ক'লে, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা। তাতে তেওঁ উঠি সকলোৰে আগতে তেতিয়াই তেওঁৰ শয্যা তুলি লৈ ওলাই গ'ল। যথ ৰোগীজনে যীশুৱে কোৱাৰ দৰে কৰিলে। তেতিয়া তেওঁ সুস্থ হৈ ওলাই গ'ল। আপুনি সুস্থ হ'বলৈ যীশুৱে দিয়া পৰামৰ্শসমূহ কেনেকৈ লৈছে? যীশুৰ মাক মৰিয়মে চাকৰহঁতক কৈছিল, এওঁ তহঁতক যিহকে কয় তাকে কৰিবি হওক। আপুনি সুস্থ হ'বৰ বাবে আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ যীশুৱে কোৱা বাণীসমূহ হৃদয়ত লৈ আখৰে আখৰে পালন কৰি চলিছেনে? হয়তো আপুনি সম্পূৰ্ণৰূপে সুস্থ নোহোৱা মূলতে আপুনি তেওঁৰ পৰামৰ্শসমূহ বাক্যত বা কাৰ্যত হৃদয়েৰে মানি ল'ব পৰা নাই। আজি এতিয়াই বাক্য শুনি থাকোঁতেই আপুনি মন সলনি কৰক। প্ৰভু যীশুৱে বাক্যৰ যোগেদি দিয়া পৰামৰ্শসমূহ আন্তৰিকতাৰে লৈ সেইদৰে মানি চলি যাওক। তেতিয়া আপোনাৰ জীৱনলৈ সুস্থতা আহিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।